हेलो गाइस वेलकम बैक टू माय चैनल जेहेरुल ब्लॉग एनी हाउ। तो बहुत दिन पर मैं ब्लॉग दिया नासिलो कारण মাজতে আমি ইয়াত নাছিলো মানে একো খানা চানা খোৱা নাছিলো। তো আজি বহুত দিন মূৰত আজি আমি পথাৰৰ মাজত আহিছো খানা খাবলৈ। তো মানে আজি কি আমি আৰু জংগলৰ মাজত খানা খাবলৈ আহিছো। তো আজি আমাৰ খানাটো অলপ বেলেগ স্পেশাল টাইপ হ'ব। তো আপোনালোকক দেখুৱাব বিচাৰিম আমি বৰ্তমান আমি পথাৰত আহি উপস্থিত হৈছো। পথাৰত আমাৰ গোটেই মানে সামগ্ৰী যিমান যি লাগে গোটেইখিনি আমি আনিছো। তো আপোনালোকে চাই থাকক আমাৰ ষ্টাৰ্টিং। তো প্ৰথমতে আমি ভাতটো বনাই ল'ম কাৰণ ভাতটো মানে টাইম নালাগে ন, মাংসটো অলপ টাইম লাগিব। তো মাংসটো আমি দেৰিকৈ বনাম। তো আপোনালোকে চাওক আমাৰ চিষ্টেমটো কেনেকৈ কৰোঁ। তো এইফালে আমাৰ আছে পানী, তো বাচন চাচন ধোৱাকৈ। তাৰপিছত এইফালে আমাৰ এইটো খৰিটো য'ত আমি জুই ধৰিম, ইয়াত ধৰিম আমি। এইফালে আমাৰ আছে চাউল বিস্কিট, এইফালে মাংস মছলা চছলা মানে যিমান যি লাগে বিলাহী জ্বালা আলু। এইফালে আমাৰ মাংসটো আছে আজি মুৰ্গী মাংস, বেলেগ আনা নাই। আমি চাওঁ কেনেকৈ বনাওঁ, আপোনালোকে চাব। তো ষ্টাৰ্ট কৰোঁ আৰু আমি। এইফালে আছে আমাৰ খৰি আহি আছোঁ। তো এই গাছ চাওক আমাৰ মানে বৰ্তমান পিঁয়াজ কুটা হ'ল আৰু এতিয়া লাহেকৈ আমি বিলাহীত ধৰিম। তো এইফালে আমাৰ ভাত হৈ আছে আৰু কিন্তু জুই বহুত উঠি আছে, এই জুই লগাই দিছোঁ, জুই উঠি আছে। এইফালে আমাৰ ভাত হ'ব আৰু এইফালে আমাৰ খৰি বৰ্তমান ষ্টকত আছে, কিন্তু খৰিবোৰ অলপ ডাঙৰ ডাঙৰ, যাৰ কাৰণে খৰিবোৰ মানে ভালকৈ জ্বলোৱা যোৱা নাই, ফিক্স হোৱা নাই। তো অলপমান পিছত কুঠাৰ আনি খৰিবোৰ ফালি ভালকৈ ধৰিম। বৰ্তমান জুই উঠি আছে, আমি তথাপি চাওঁ কিমানখিনি আগবাঢ়িব পাৰোঁ। তো তেতিয়ালৈকে চাই থাকক। আমি বৰ্তমান শেষ হোৱা নাই, বৰ্তমান ষ্টাৰ্টিং হৈছেহে আৰু আপোনালোকে চাই থাকক, বহুত আছে। ৰাখিছোঁ তেতিয়ালৈকে। তো হে গাইছ, তো আমি মানে খৰি চৰি লৈ আহি ইয়াত কৈছোঁ আজি এটা খানা খাম। জংঘলৰ মাজত মানে আমি চৌকাটো বনাই ল'লোঁ। তো এইফালে আমাৰ যিটোৱে পিঁয়াজ কাটি আছে, তো এইফালে আমাৰ বিলাহী আছে, বিলাহী পিঁয়াজৰ পাছত বিলাহী কাটিব। তো লাহে লাহে আমাৰ মানে কাৰ্যক্ৰমটো অলপ আগবাঢ়াম আৰু। তো তেতিয়ালৈকে আপোনালোকে চাই থাকক আমাৰ ব্লগটো। চাওক কি ধুনীয়া ভিউ, এনেকুৱা জেগাত মানে থাকি ভালে লাগে। তো হে গাইছ, তো ফাইনেলি আমি পিঁয়াজ চিয়াজ কাটি উঠি আমি এতিয়া পিঁয়াজ লহৰাত বহাই দিছোঁহি। এইফালে তলফালে আমাৰ জুই উঠি আছে আৰু জুইটো অলপ কমকৈ উঠিছে, কিন্তু কি কৰিব আৰু উপায় নাই, জংঘলৰ মাজত যিহেতু কিন্তু জুই উঠিব। আমাৰ পিঁয়াজ লাৰি আছোঁ বৰ্তমান। পিঁয়াজটো অলপমান লাল হ'ব দিওঁ, পিঁয়াজ লাল হোৱাৰ পিছত মানে কি হ'ব, মাংসটো টেষ্টটো বাঢ়ি যাব। এইফালে আমাৰ মাংস ৰেডি হৈ আছে, এইফালে মাংস ৰেডি। তো মাংসটো মানে অলপ বেলেগ জাত আছিল, অলপমান ওচৰত আনি থওঁ, নেতলি ইয়াত ছাগলী তাগলী আছে ন, তো মুখ দিব। এইফালে আমাৰ গোটেই ৰেডি। এয়া এইফালে যিটো মাংস লাৰি আছে, এইটো যিটো চাই থাকক আৰু মাংস অলপ পিঁয়াজটো লাল হ'লে মই আপোনালোকক দেখাই আছোঁ কি কৰোঁ। এই গাইছ, তো মানে যিটো বৰ্তমান খানা বনাই আছে, তো এই চাওক মাংস এইফালে আমাৰ ৰেডি হ'লে আৰু। তো মাংসৰ কালাৰ চাওক কি ধুনীয়া হৈ উঠিছে। আৰু এইফালে আমাৰ ভাত ৰেডি, এইফালে পানী শেষ হ'ল, মই পানী আনিব যাম এতিয়া বৰ্তমান। তো বৰ্তমান জংঘলৰ মাজত বহুত দিন মূৰত খানা খোৱা নাছিলোঁ, আজি খালোঁ। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু বৰ্তমান বাকী আছে, আমি খোৱা দেখাম, বৰ্তমান খোৱা নাই, খানা খাম, আপোনালোকক দেখাম। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো তাৰ কাৰণে আপোনালোকে চাই থাকক মাংসখিনি আৰু কেনেকুৱা ধুনীয়া মানে কালাৰ হয়। তো চাই থাকক। তো সেই গাইছ, আমাৰ বৰ্তমান মাংস হৈ গ'ল। এইফালে আমাৰ মাংস ৰেডি। তো মাংসৰ কালাৰ চাওক কি ধুনীয়া হৈ আছে। এইফালে আমি ঢাকনা মাৰি দিলোঁ। আৰু এইফালে আমাৰ যিবোৰ বস্তু ৰৈ গৈছে, এইবোৰ আমাৰ ৰৈয়ে আছে। এইফালে আমাৰ কিন্তু খৰি জ্বলি আছে। তো এইবোৰ মানে আমি জ্বলিব দিছোঁ কাৰণ বেকাৰ আছে ইয়াত, বেকাৰ মানুহে জ্বলাব বা বৰষুণ পৰি বেকাৰ ভিজিব, সেইকাৰণে আমি শুকাব দিছোঁ মানে। তো আমি বৰ্তমান ভাত খোৱা দেখাম। বৰ্তমান আমাৰ ভিডিঅ'টো ইয়াতে সমাপ্তি কৰিছোঁ, খালি আমি ভাত খোৱাটো দেখাম। আমাৰ মাংসটো কালাৰটো চাওক আপোনালোকে কি ধুনীয়া হৈছে। ইমান ধুনীয়া মাংস হ'ব বুলি আমি মানে একচুৱেলি ভবা নাছিলোঁ, ইমান লাল হ'ব, ইমান ধুনীয়া হ'ব বুলি। তো বহুত ধুনীয়া হৈছে মাংসবোৰ, আপোনালোকে চাব পাৰে। মানে আমি এক্সপেক্ট কৰা নাছিলোঁ ইমান ধুনীয়া মাংস বুলি। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি খোৱাটো দেখাম। আমাৰ ভিডিঅ'টো আমি ভাত কেনেকৈ খাওঁ দেখাই আছোঁ। তো তেতিয়ালৈকে চাই থাকক, বাই বাই। বৰ্তমান ভাত আৰু চব্জি বনোৱা কমপ্লিট হ'ল। তো বৰ্তমান যিটোৱে আমাৰ ভাত বাঢ়ি আছে, তো আপোনালোকে চাব পাৰে আমাৰ যিটো ভাত বাঢ়িছে। তো বৰ্তমান আমাৰ ভাতখিনি বাঢ়া হোৱাৰ লগে লগে আমি মানে আমাৰ আৰু লগৰ এজন মানে ফাৰুল আহিব বাকী আছে, মানে সি মানে দোকানত থাকে, সেইকাৰণে মানে সি আহিব পৰা নাছিল। সেইকাৰণে মানে আমি ৰখি আছোঁ, আপোনালোকে চাই থাকক গাইছ। তো বৰ্তমান আমাৰ যিটো ভাত বাঢ়া কমপ্লিট হৈ গ'ল, আপোনালোকে চাব পাৰে যিটো ভাত বাঢ়া কমপ্লিট কৰিলে। তো এতিয়া বৰ্তমান আমি চব্জি দিম। তো চব্জি দিয়াৰ আগতে আমাৰ লগৰজন অহাৰ কাৰণে আমি অলপমান অপেক্ষা কৰিম, কাৰণ আমাৰ ভাতবোৰ অলপমান সিজিছে, জাষ্ট অলপমান। তাৰ কাৰণে আমি অলপমান ৰখিব লাগিব, যাতে ভাতবোৰ ঠাণ্ডা হৈ নাযায়, কাৰণ গৰমটো অলপমান বহুত ৰ'দ দিছে। তো যিহেতু গৰমৰ দিন, বৰ্তমান ঠাণ্ডা পৰাই নাই, অক্টোবৰৰ মাহ চলি আছে, যিহেতু আজি 8 তাৰিখ অক্টোবৰৰ। তো আমাৰ মানে গৰমটো ভালকৈ পৰাই নাই। তো যিটোৰ মানে ভাত বাঢ়াটো কমপ্লিট হৈ গ'ল, আমি মানে বৰ্তমান চব্জিটো দিয়াই নাই। চব্জিটো আমাৰ সেইফালে আছে, চব্জিটো ঢালা নাই।
তো আমাৰ এইফালে জিঅ' মানে নুমাই খতম হ'ল এইফালে তো এইফালে মই মানে আপোনালোকৰ মাজত আছোঁ জেহেৰুল আলী তো জেহেৰুল ব্লগ এনি হাও তো আপোনালোকে মোৰ চেনেলটো চাবলৈ নাপাহৰিব তো তাৰ কাৰণে চাই দিয়ক আমাৰ লগৰটো যেতিয়া আহিব আমি মানে খোৱা ষ্টাৰ্ট কৰিম আৰু তেতিয়া আপোনালোকক মানে মই দেখুৱাই আছোঁ মানে আমাৰ মাজত কি হয় আমি কেনেকৈ খাওঁ মানে কেনেকৈ এনজয় কৰোঁ তো তিনিজন বন্ধুৰ মাজত মানে কেনেকৈ অলপমান এনজয় হয় ঠিক আছে তো চাই থাকক তেতিয়ালৈকে তো হেলে গেছে মানে আমাৰ মানে লগৰ মানে আহি পাইছে যাৰ কাৰণে আমি ইমান দেৰিৰ পৰা মানে অপেক্ষা কৰি আছিলোঁ তো বৰ্তমান সি আহি উপস্থিত হৈছে মানে এইফালে আমাৰ মানে খানা ৰেডিয়ে মানে টোটেলি ৰেডি মানে এই খালি খাব লাগে জাষ্ট আৰু বহিব লাগে মানে তো আমি ষ্টাৰ্ট কৰোঁ তো ষ্টাৰ্ট কৰোঁ মানে মোবাইলটো আজি মই ওচৰত থৈ দিম আজি আমি মানে এনেকৈ ষ্টাৰ্ট কৰিম আজি মোবাইলটো কিন্তু ওচৰত থ'লে আমাৰ ভিডিঅ'টো মানে কমপ্লিট কৰি দিব তো আমি মানে খাই উঠি আমি মানে টেষ্টটো জনাইছোঁ কেনেকুৱা হৈছে ঠিক আছে তো আপোনালোকে তেতিয়ালৈ চাই থাকক তো হেল্ল' গাইজ বৰ্তমান আমি ভাত চাত খাই ল'লোঁ তো ভাত চাত খাই অলপমান জিৰণি লৈছোঁ তো মানে মাংসখিনি ইমানেই টেষ্টি হৈছে যে মানে মই আপোনালোক দেখাব নোৱাৰিলোঁ মাংসখিনি ইমানেই টেষ্টি হৈছে তো আমি খালোঁ গোটেইখিনি মাংস খতম তো বৰ্তমান আমি ঘৰলৈ যাবলৈ সাজোঁ তো আপোনালোকে চাই থাকক মোৰ নতুন ভিডিঅ' মোৰ চেনেলত মানে মোৰ নতুন ভিডিঅ' পাই থাকিব তো তাৰ কাৰণে আপুনি মোৰ চেনেলটো চাই থাকিব জেহেৰুল ব্লগ এনি হাও তো তাৰ কাৰণে ৰাখিছোঁ বাই